আৰু নামি গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীগৰাকীয়ে খোজকাঢ়ি তেওঁ যাব খোজকাঢ়ি তেওঁ মনোনয়ন দাখিলৰ বাবে যাব আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ আৰু এয়া মনোনয়ন দাখিলৰ বাবে তেওঁ খোজকাঢ়ি তেওঁ আগবাঢ়িব এয়া হৈছে দৃশ্য এয়া দৃশ্য আমি দেখুৱাই গৈছোঁ লাষ্ট গেটৰ পৰা খোজকাঢ়ি মুখ্যমন্ত্ৰীগৰাকী মাজত গাড়ীত যাব নেকি দেখুৱাইছোঁ তেওঁ ইয়াৰ পৰা তেওঁ বাহনত উঠি যিহেতু নিৰ্ধাৰিত সময় আছে আৰু সেই সময় অনুসৰি তেওঁ মনোনয়ন দাখিলৰ বাবে যাব আৰু এয়া হৈছে দৃশ্য সময় দেৰি হৈছে বাবে মুখ্যমন্ত্ৰীয়ে ইয়াৰ পৰা তেওঁ নিজৰ বাহনতে তেওঁ উঠি যাব আৰু তেওঁ সমদল কৰি নাযায় কিয়নো তেওঁ সমদল আৰু তেওঁ সমদল কৰি নহয় তেওঁ বাহনত উঠি তেওঁ যিহেতু 12:30 বজাত তেওঁ মনোনয়ন দাখিল কৰিব সময় ইতিমধ্যে তেওঁ নিৰ্ধাৰণ কৰা হৈছে আৰু সেই সময় অনুসৰিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ মনোনয়ন দাখিলৰ বাবে অগ্ৰসৰ হৈছে এয়া হৈছে দৃশ্য লাষ্ট গেটৰ দৃশ্য আৰু লাষ্ট গেটৰ পৰা এনেধৰণে আগবাঢ়িছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু সময় কিছু দেৰি হৈছে তেওঁৰ নিৰ্ধাৰিত সময় আছে আৰু সেই সময় অনুসৰিয়ে তেওঁ মনোনয়ন দাখিল কৰিব লাগিব আৰু তাৰ বাবে তেওঁ ইয়াতে বাহনত উঠি তেওঁ ইয়াৰ পৰা যাবলৈ চেষ্টা কৰিছে আমি পুনৰ এবাৰ কথা পাতিবলৈ সপ্তমবাৰৰ নমিনেশ্যনখন দিয়ে তেওঁ মনোনয়ন দাখিল কৰিব ইতিমধ্যে সময় হৈছে আমি পুনৰ এবাৰ কথা পাতিবলৈ চেষ্টা কৰিলোঁ আৰু মনোনয়ন দাখিলৰ পাছতে তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু ইয়াৰ পৰা মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হৈছে হেঙেৰাবাৰী অভিমুখে আৰু ইয়াৰ দৃশ্য এয়া সমাগম চাওক আৰু এয়া এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছে বাহনৰ পৰা নামি পদযাত্ৰা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে হাজাৰ লোকৰ সমাগম দেখিবলৈ পাইছোঁ এয়া মহিলা ভোটাৰসকল সমৰ্থকসকল ওলাই আহিছে আমাক বিজেপি চৰকাৰ আমাৰ দাদাক লাগে আমাৰ দাদাই বহুত উন্নয়নৰ কাম কৰিছে আমাক বিজেপি চৰকাৰখন পুনৰ লাগে আমাৰ দাদা জিন্দাবাদ হিমন্ত বিশ্ব জিন্দাবাদ হেমন্ত মামাই মোৰ জীৱনটোত কি মই বহুত ভাল পাওঁ এনেকুৱা ভাল পাওঁ কোনেও মোক ক'ব নোৱাৰে এই পৃথিৱীত কি মই কৈছোঁ জানো তেওঁৰ লগত চিৰ জীৱন থাকিম এনেকুৱা লাগি গৈছে দাদাৰ কেনেকুৱা মন্ত্ৰী এতিয়াও নাই দাদাৰ নিচিনা পৃথিৱীত হেমন্ত বিশ্ব লাগে আৰু আন লোক আছে তেওঁলোকৰো মন্তব্য ল'বলৈ মই চেষ্টা কৰিম আৰু এয়া চাওক সমদল আৰু আনফালে অসম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমাৰ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক বিৰুৎপল খেঞ্চুৱা উপস্থিত আছে আমি বিৰুৎপল খেঞ্চুৱাৰ কাষলৈ যাব বিচাৰিম তাত সাংস্কৃতিক দলসমূহ আছে আজিৰ দিনটোত শুভেচ্ছা প্ৰদান কৰিবৰ বাবে তাত সাজু হৈছে আমি দুটাকৈ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ এফালে আমাৰ জ্যেষ্ঠ সাংবাদিক গুঞ্জন কলিতাই দেখুৱাইছে লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰত্যেকৰে মুখে মুখে হিমন্ত বিশ্ব শৰ্মা জয়ধ্বনি শুনিবলৈ পোৱা গৈছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত